আজি অসম গণ পৰিষদ তিতাবৰ বিধানসভা সমষ্টিৰ আজি আমাৰ শুভ দিন। আমি আগন্তুক 19 এপ্ৰিল তাৰিখে যি ভাৰতবৰ্ষৰ লগতে অসমতো যি প্ৰথম পৰ্যায়ৰ যি লোকসভা নিৰ্বাচন, আমাৰ যোৰহাট লোকসভা সমষ্টিও ভোটদান অনুষ্ঠিত হ'ব। এই ভোট যুদ্ধৰ কাৰণে আমি অসম গণ পৰিষদ দলে আজি এই শুভক্ষণত আমি তিতাবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত সমূহ এলেকাত যাতে আমি আমাৰ প্ৰচাৰ প্ৰসাৰ সৰ্বতোপ্ৰকাৰে আমাৰ প্ৰাৰ্থীজনক জয়যুক্ত কৰিব পৰাকৈ আমি যি ব্যৱস্থা, সেই ব্যৱস্থাৰ মূল কেন্দ্ৰবিন্দু আজি সমষ্টি কাৰ্যালয় আমি ইতিমধ্যে শুভ উদ্বোধন কৰিলোঁ। কথা আৰু কামৰ মাজত বহুত পাৰ্থক্য আছে। অখিল গগৈয়ে বিভিন্ন কথা ক'ব পাৰে, কিন্তু কথা ক'লেও তেখেতে কিখিনি উন্নয়ন কৰিছে আৰু NDA চৰকাৰৰ যিসকল মন্ত্ৰী বিধায়ক আছে তেখেতলোকে কিমানখিনি উন্নয়ন কৰিছে সেই বস্তুটো ৰেজনি কৰিলেই উন্নয়নৰ কথাটো গম পোৱা যাব আৰু কোন জিকিব কোন হাৰিব সেইটো অনুধাৱন হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।